মহাপুৰুষ গুৰুজনে নামঘোষাত যিটো প্ৰথম পদ লিখিছে যে মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগুহু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য বৈশ্য ভজু হেন দেৱ যদুপতি। এটা মুক্তিটো নিস্পৃহ, মুক্তি বুলি কওঁতে এটা বিৰাট ভাৱাৰ্থ তাত সোমাই আছে। মুক্তি যে মুক্তি কি আৰু কোনজন মুক্তিৰ গৰাকী হয়। আৰু মহাপুৰুষ গুৰুৱে কৈছে কিন্তু সেই মুক্তিটো যাৰ স্পৃহা নাই তেনেকুৱা এজন ভকতকহে মই নমস্কাৰ কৰিছোঁ বুলি মহাপুৰুষে ঘোষা শাস্ত্ৰখন আৰম্ভ কৰিছে। মুক্তিটো নিস্পৃহ। আমি জানো যে মুক্তি 5 প্ৰকাৰ। সেই 5 প্ৰকাৰ মুক্তি হ'ল সাৰূপ্য, সাযুজ্য, সালোক্য, সামীপ্য, লীন বা নিৰ্বাণ। সাৰূপ্য মানে ভগৱানৰ দৰে একে ৰূপ পোৱা, অৰ্থাৎ দেখিলে ধৰিব নোৱাৰি কোনজন ভগৱান আৰু কোনজন ভকত। দেখিবলৈ একে, মাত্ৰ 32 অলংকাৰ ভিতৰত 2টা অলংকাৰ ভকতৰ নাথাকে যদিও একে ৰূপ পায়। 32 অলংকাৰ ভিতৰত 2টা অলংকাৰ ভকতজনে নাপায়, মাত্ৰ 30টা অলংকাৰে অলংকৃত হৈ থাকে যদিও একে ৰূপ পায়। সেই 30টা অলংকাৰৰ ভিতৰত যি 2টা নাপায়, এটা হ'ল শিবৎস পান্তি, আনটো হ'ল কৌস্তুভ মণি। ভগৱন্তই কণ্ঠত যিটো মণি ধাৰণ কৰি আছে কৌস্তুভ মণিটো এইটো নাপায়, আৰু নাপায় শ্ৰীবৎস পান্তি। বাকী 30 অলংকাৰেৰে অলংকৃত হৈ থাকে আঁতৰ পৰা, সেইকাৰণে ধৰিব নোৱাৰে। সেইটো সাৰূপ্য মুক্তি, অৰ্থাৎ ভগৱানৰ দৰে একে ৰূপ পায়। সাৰূপ্য। সালোক্য মানে হ'ল একে লোকত থাকিবলৈ পায়, অৰ্থাৎ ভগৱানৰ যি লোক যাক ভকতৰ বাবে নিৰ্মাণ কৰিছে ভগৱন্তই, সেই বৈকুণ্ঠ ধামত একেটা লোকতে এই সালোক্য মুক্তি যি লাভ কৰে ভগৱন্তৰ লগত একেটা লোকতেই থাকিবলৈ পায়, সালোক্য। তাৰপিছতে আহিল সাযুজ্য। সাযুজ্য মানে হ'ল যে সুখ আদি ভোগ কৰাৰ ক্ষেত্ৰত, সুখাদি ভোগ কৰাৰ ক্ষেত্ৰত ভগৱন্তৰ লগত সমান যোগ্যতা আহৰণ কৰিব পাৰে। মানে ভগৱন্তই যি বিচাৰে সকলো পায়। গতিকে ভগৱন্তৰ সেইটো মুক্তি লাভ কৰিলে, সাযুজ্য মুক্তি লাভ কৰিলে ভগৱন্তই যেনেকৈ সকলো উপভোগ কৰি পাৰে, তেনেকুৱা সকলো উপভোগৰে এজন উপভোক্তা হৈ পৰে। সকলো ভগৱন্তই কৰাৰ দৰে সকলো কৰিব পাৰে, সাযুজ্য। অৰ্থাৎ সুখাদি ভোগৰ ক্ষেত্ৰত ভগৱন্তৰ সমান যোগ্যতা লাভ কৰে। তাৰপিছতে আহিলে সামীপ্য। সামীপ্যটো এনেকুৱা ধৰণৰ এটা মুক্তি। সামীপ্য মানে ওচৰতে থাকে। যেনে এতিয়া আমি যদি দেখোঁ যে আমাৰ মুখ্যমন্ত্ৰী যেতিয়া কেনিবা আহে, মুখ্যমন্ত্ৰীৰ একেবাৰে সোঁৱে বাওঁৱে কেইজনমান বহি থাকে। অৰ্থাৎ মুখ্যমন্ত্ৰীৰ কাষত বহিবলৈ এটাতো যোগ্যতা লাগিব, মুখ্যমন্ত্ৰীয়ে ভাল পাব লাগিব। তেনেকুৱা ব্যক্তিকহে মুখ্যমন্ত্ৰীৰ সোঁৱে বাওঁৱে বহুৱাব পাৰিব। গতিকে ভগৱন্তই ইমানেই ভাল পায়, সামীপ্য মানে একেবাৰে ওচৰ চাপি ভগৱন্তৰ লগত আসন গ্ৰহণ কৰিব পাৰে, থাকিব পাৰে। ওচৰা ওচৰিকৈ কেনিবা যাওঁতে ওচৰা ওচৰিকৈ যাব পাৰে। সেইটো হ'ল সামীপ্য মুক্তি। তাৰ ভিতৰত তাৰ পাছৰটো একেবাৰে শেষৰ যিটো 5 নম্বৰ, সেইটো হ'ল একেবাৰে শ্ৰেষ্ঠ মুক্তি বুলি কৈছে। সেইটো হ'ল লীন বা নিৰ্বাণ। লীন বা নিৰ্বাণ মানে সম্পূৰ্ণ অস্তিত্ব বিলোপ হৈ একেবাৰে ভগৱন্তত যিটো লীন যাব পৰা যিটো মুক্তিৰ স্তৰ, সেইটোৱে হ'ল লীন বা নিৰ্বাণ মুক্তি। এতিয়া তেনেকুৱা মুক্তিটো যাৰ স্পৃহা নাই, আগতে প্ৰভু সমস্ত আমি এই পদটো গাওঁতে মুক্তিত নিস্পৃহ যিটো বুলি গাইছিলোঁ, কিন্তু এতিয়া সংস্কৃত শ্লোকজনাৰ ভাঙনিটোৰ পৰা এইটো কৰা হ'ল যে মুক্তিটো নিস্পৃহ। উকাৰডাল লগাই দিয়া হ'ল। মুক্তিটো নিস্পৃহ এইকাৰণে কৰা হ'ল যে মুক্তিত নিস্পৃহ যিটো বুলি যেতিয়া আমি গাই আছিলোঁ, তেতিয়াহ'লে আমাৰ মনলৈ হয়তো এটা ভাৱ আহিব পাৰে যেন মুক্তিতহে স্পৃহা নাই, বেলেগ কিবা এটাত যেন স্পৃহা আছে। এতিয়া মুক্তিটো নিস্পৃহ বুলি কওঁতে বেলেগতো স্পৃহা নাই, মুক্তিটো যাৰ স্পৃহা নাই সেইজন ভগৱন্ত, সেইজন ভকতক মই নমস্কাৰ কৰিছোঁ। মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগুহু ভকতি।
ভগৱন্তৰ ভক্তি কেনেকুৱা ৰসময় ৰসময় ভিতৰত ৰস বা ভাৱ আমাৰ 5 প্ৰকাৰৰ বুলি ইয়াতে আমাক মহাপুৰুষে এটা বাণী দিছে এই 5টা হ'ল শান্ত দাস্য বাৎসল্য সখিত্ব মধুৰ বা কান্তা এইকেইটা ৰস বা ভাৱ এইকেইটা ভাৱযুক্ত যিটো ভক্তি শান্ত দাস্য বাৎসল্য সখিত্ব এইকেইটাৰ ভাৱৰ যোগেদি বা এইকেইটাৰ ৰসৰ যোগেদি যি ভগৱন্তৰ লগত সম্পৃক্ত হৈ থাকিব পাৰি যিটো ধাৰাৰ যোগেদি পাৰি সেইটোৱে হ'ল ৰসময় ভকতি বুলি মহাপুৰুষে নিৰ্ণয় কৰিছে আৰু এই ভাগ মই যিভাগ শাস্ত্ৰৰ পৰা চাই আপোনালোকৰ আগত এই কথাটো কৈছো এই ভাগ হ'ল যে আমাৰ ইলাৰাম দাস প্ৰভুজনাই এই শাস্ত্ৰ ভাগ সৰলীকৃত কৰি নামঘোষাৰ সৰলীকৃত কৰি আপোনালোকৰ চাগে সমস্তজনৰে আছে আমাৰ প্ৰভুজনায়ো আনিছে এই শাস্ত্ৰভাগ পঢ়িবলৈ এইকাৰণে ভাল যে আপুনি যিকোনো এভাগ শাস্ত্ৰৰ পদ যদি আপুনি চাব বিচাৰিছে পদটোৰ প্ৰথম শব্দটো যদি আপুনি পায় যে সেই লগালগ শাস্ত্ৰখন মেলি আপুনি সেইটো এলফাবেটিকেলি সজাই থোৱা আছে তাৰমানে এলফাবেটিকেলি পদবিলাক সজাই থোৱা আছে আপুনি সেইটো এলফাবেটলৈ গুচি গ'লে যেনেকৈ আমি অভিধান চাওঁ তেনেকৈ আপুনি মুহূৰ্ততে উলিয়াব পাৰিব গতিকে এই শাস্ত্ৰভাগ পৰম কৃপা কৰি ইলাৰাম দাস প্ৰভুজনা যিজনা এটা সময়ত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বা তেখেতে অলংকৃত কৰিছিলে তেখেতে এখন শাস্ত্ৰ কৰিছিলে এই শাস্ত্ৰভাগৰ পৰাই সেই ৰসময়ী ভকতিৰ ক্ষেত্ৰত সেই 5টা ভাৱৰ কথা তেখেতে কৈছে যে শান্ত দাস্য বাৎসল্য সখিত্ব মধুৰ বা কান্তা এই যি ভাৱ বা ৰস এই ৰস বা ভাৱেৰে সৈতে যি ভগৱন্তত ভক্তি কৰে বা সংপৃক্ত হ'বলৈ চেষ্টা কৰে সেয়ে হ'ল ৰসময় ভকতি যে কি বুলি ক'লে যে ৰসময়ী মাগুহু ভকতি তেনেকুৱা ৰসযুক্ত ভক্তি মই ভিক্ষা কৰিছো সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজু হেন দেও যদু পতি সেইজন যদুপতি ভগৱন্ত কৃষ্ণ কেনেকুৱা সকলোৰে মূৰৰ মণি স্বৰূপ সমস্ত মস্তক মণি সকলোৰে মূৰৰ মণি স্বৰূপ যিসকল পাৰিষদসকল তাৰপিছতে হ'ল সনক সনন্দ সনাতন সনত কুমাৰ প্ৰভৃতি ঋষিসকল নাৰদ ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকল বা ভগৱন্তৰ খুব উচ্চস্তৰীয় ভক্তি কৰা ভক্তসকল এই সকলোৰে মূৰৰ মণি স্বৰূপ সমস্ত মস্তক মণি সমস্তৰে মূৰৰ মণি স্বৰূপ নিজ ভকতৰ বৈশ্য এইখিনিতে কিন্তু মহাপুৰুষ গুৰুজনাই অকণমান পাক এটা লগাই দিছে নিজ ভকতৰ বৈশ্য বুলি কৈছে তাৰমানে সকলো ভগৱন্তৰ নিজৰ ভকত নহয় নি এইখিনিতে ভাবিবলৈ এটা চিন্তাৰ খোৰাক এটা দিবলৈ মহাপুৰুষে চেষ্টা কৰিছে যে নিজ ভকতৰ বৈশ্য ভগৱন্তৰ নিজ ভকত কোনসকল ভকতক ভগৱন্তই মোৰ বুলি বা মোৰ নিজৰ বুলি ভাবে স্বীকৃতি দিয়ে গতিকে সেইজনহে যিজন ভগৱন্তই নিজৰ বুলি স্বীকৃতি দিয়ে বা যিজনৰ পাছে পাছে ভগৱন্তক কেতিয়াবা ঘূৰিও ফুৰো বুলি কৈছে সেইজনে হ'ল ভকত ভগৱন্তৰ নিজৰ ভকত এতিয়া ভকত শব্দটো মহাপুৰুষে অন্বয় কৰিছে ভাঙিছে তাতে ওলাই পৰিব ভগৱন্তৰ নিজৰ ভকত কোনজন যে ভকতৰ ভক্তি চিহ্ন শুনা ধনঞ্জয় যে প্ৰিয় সখা অৰ্জুনক কোৱাৰ চলেৰে ভগৱন্ত কৃষ্ণই কৈছে ভকতজনৰ বিষয়ে মোক অকণমান পানী দিয়কচোন আই সমস্ত কোনোবা এজনে কৃপা কৰি মাতটো ভাগি আছে যে কৈছে কি বুলি যে ভকতৰ ভক্তি চিহ্ন শুনা ধনঞ্জয় যে মই যে ভকত বুলি কৈ আছো মোৰ ভকতজনৰ ভক্তিৰ চিহ্নটো মই কম তোমালোকে ভালকে শুনিবা কোনজন ভকতক মই ভকত বুলি ভাবো ভকতৰ ভক্তি চিহ্ন শুনা ধনঞ্জয় ভ শব্দে ভগৱন্ত জানিবা নিশ্চয় ভকতৰ ভটোৱে ভগৱন্তক বুজায় এতিয়া ভগৱন্ত বুলি ক'লে বিভিন্নজন দেৱতাৰ সেৱকসকলে সেই দেৱতাৰ যেতিয়া পূজা অৰ্চনা কৰে তেতিয়াতো ভগৱন্ত বুলিয়ে ভজে
এতিয়া যেতিয়া আমাৰ ভাদমহীয়া যেতিয়া আমি জন্মাষ্টমী ভাগ পালন কৰোঁ তেতিয়াতো ভগৱন্ত কৃষ্ণক ভগৱন্ত বুলি ভজো। শিৱৰাত্ৰিৰ দিনাখন শৈৱসকলে শিৱকটো ভগৱন্ত বুলিয়ে ভক্তি কৰে। গণেশ পূজাৰ দিনাখন গাণপত্যসকলে গণেশকটো ভগৱন্ত বুলিয়ে কয়। এতিয়া ভগৱন্ত আমি যি টি দেৱতাৰ আগত আমি ভগৱন্ত নামৰ এই সত্তাটো আমি প্ৰয়োগ কৰিব পাৰিম জানো? কিন্তু মহাপুৰুষে কৈছে নহয়, সকলো দেৱতা ভগৱন্ত কেতিয়াও হ'ব নোৱাৰে বা ভগৱান হ'বই নোৱাৰে। যে ভগৱন্ত হ'বলৈ হ'লে কি হ'ব লাগিব? ভাগৱতৰ একাদশ স্কন্ধত নিমিনৱ সিদ্ধ সংবাদত ভগৱন্ত কোনজন কাক বোলে কৈছে এটা বাক্যত, যে যেখনে কৰয় ইটো সৃষ্টি স্থিতি অন্ত, তেখনে বোলয় মাধৱক ভগৱন্ত। যেতিয়া একেটা সত্তাই সৃষ্টি স্থিতি অন্ত এই তিনিটা কাম সম্পাদন কৰিব পাৰিব, সেই সত্তাটোকে ভগৱন্ত বুলি আখ্যা দিয়া যাব। এতিয়া সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কোন? আমাৰ মহাপুৰুষ মাধৱদেৱে তেওঁ প্ৰিয় শাস্ত্ৰ নামঘোষাত স্পষ্ট আৰু দ্ব্যৰ্থহীন ভাষাৰে ঘোষণা দি গ'ল, সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কোন? যে কি বুলি ক'লে? আপোনাৰ সকলোৱে জানে খুব জনপ্ৰিয় ঘোষাসমূহ সকলোৱে জনপ্ৰিয়, কিন্তু কিছুমান ঘোষা আমাৰ ভকতসকলৰ জিভাৰ অগ্ৰত থাকে। মই সেই অৰ্থতে আচলতে জনপ্ৰিয় বুলি কৈছোঁ। কোনোবা জনপ্ৰিয় নহয় বুলি আকৌ এইটো মিছ ইণ্টাৰপ্ৰিটেশ্যন প্ৰবজন আপোনালোকে পুনাই নল'ব, ক্ষমা বিচাৰিছোঁ কৃষ্ণ। মানে যিবিলাক সকলো এহেজাৰ ঘোষা, সকলো ঘোষা মুখস্থ নাথাকিব পাৰে, কিন্তু কোনো ঘোষা আমাৰ ভকত সমস্তৰ জিভাৰ অগ্ৰত থাকে। সেই জোকা জিভাৰ সকলোৰে অগ্ৰত থকা ঘোষা জোকা কি? যে কৃষ্ণ একদেৱ দুখহাৰী, কালমায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেও নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আনো নাহি কেৱ, জানিবা বিষ্ণুকে সমস্ত জগতে হার। তেতিয়াহ'লে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কোন সেইটো আমাক চিনাকি কৰি দিলে। সেয়া হ'ল কৃষ্ণ। যে কৃষ্ণ একদেৱ দুখহাৰী বুলি কৃষ্ণৰ নামটো লৈ ঘোষা জোকা আৰম্ভ কৰিলে। কাল মায়াদিৰ অধিকাৰী, যিজন কাল মায়া আদিৰ অধিকাৰ, যিজনৰ তলত কাল মায়া এইবিলাক বস্তু থাকে, যিজনৰ কাল মায়াৰ ওপৰত যিজন আছে, কাল মায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু সেইজন কৃষ্ণৰ কৈ শ্ৰেষ্ঠ দেৱতা এই পৃথিৱীত নাই। সৃষ্টি স্থিতি অন্তকাৰী দেৱ, যিজনে সৃষ্টিও কৰিব পাৰে, যিজনে স্থিতি পালন কৰিব পাৰে, যিজনে অন্ত সংহাৰ কৰিব পাৰে, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আনো নাহি কেৱ, সেইজন কৃষ্ণৰ বাহিৰে আৰু আন কোনো নাই। সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, জানিবা বিষ্ণুহে সমস্ত জগতে হার। কিন্তু এইখিনিতে এটা লক্ষ্য কৰিবলগীয়া বিষয়, ঘোষা জোকা কৃষ্ণ বুলি কৈ আৰম্ভ কৰিলে আৰু বিষ্ণু বুলি কৈ শেষ কৰিলে। কেলে? জানিবা কৃষ্ণে সে সমস্ত জগতে হার বুলি যদি মহাপুৰুষে লিখি দিলে হেঁতেন, তেতিয়াহ'লে কিবা অৰ্থৰ বিভ্ৰাট ঘটিলেহেঁতেন জানো? নিশ্চয় নঘটে। বা কিবা এটা আমাৰ চন্দ্ৰৰ পতন ঘটিলেহেঁতেন নেকি? চন্দ্ৰৰ পতনো নঘটে। বিষ্ণু সে কৃষ্ণে সে সমানে তিনিটা আখৰ, কিন্তু মহাপুৰুষে লিখিলে যে জানিবা বিষ্ণুহে সমস্ত জগতে হার। ইয়াৰ অৰ্থ এইটোৱেই যে কৃষ্ণ বুলি কৈ আৰম্ভ কৰি বিষ্ণু বুলি কৈ শেষ কৰিলে একো অসুবিধা হোৱা নাই। ভাগৱতত এটা পদ আছে একাদশ স্কন্ধত, তাত কি বুলি লিখিছে? যে অনাদৰি আনধৰ্ম মাধৱৰ জন্মকৰ্ম শুনিবেক মহন্তৰ মুখে, জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাইবা মহাহুকে। যে জগতৰ প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাইবা মহাহুকে। অৰ্থাৎ কৃষ্ণই বিষ্ণু, বিষ্ণুৱে হৰি, হৰিয়ে ৰাম। গতিকে কৃষ্ণ বুলি কৈ ঘোষা আৰম্ভ কৰি বিষ্ণু বুলি কৈ যদি সমাপ্তিও ঘটাইছে, তাত আমাৰ কোনো অসুবিধা হোৱা নাই। তেতিয়া মহাপুৰুষে ক'লে যে যিজনে হ'ল সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, তেওঁৱে হ'ল কৃষ্ণ বা বিষ্ণু। তেতিয়াহ'লে যেখনে কৰে এইটো সৃষ্টি স্থিতি অন্ত, তেখনে বোলয় মাধৱক ভগৱন্ত। এতিয়া ভগৱন্ত বুলি কওঁতে আমি বুজিলো যে কোন? ভগৱান কৃষ্ণ। এতিয়া ভকতৰ ভগৱন্ত তেনেহ'লে বুজালে কাক? কৃষ্ণক বুজালে। সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কৃষ্ণক বুজালে। মই ভকতৰ ভাঙনিটোলৈ ঘূৰি গৈছোঁ। ভ শব্দে ভগৱন্ত জানিবা নিশ্চয়। তাৰপিছতে কটো আহিলে, ক শব্দে কৃষ্ণ কথা কহয় হততে। কটো আহিলে, ক শব্দটোৰ যোগেদি বা ক বৰ্ণটোৰ যোগেদি মহাপুৰুষে বুজাব খুজিছে
কৃষ্ণৰ গুণানুকীৰ্তন কৰাৰ কথাটো বুজাব খুজিছে ক শব্দে কৃষ্ণ কথা কহয় সততে সততে মানে হ'ল সকলো সময়তে অৰ্থাৎ শয়নে সপোনে স্নানে গুপ্যস্থানে সকলো সময়তে কৃষ্ণৰ গুণানুকীৰ্তন কৰাৰ কথাটো বুজাইছে অকল আমাৰ মহাপুৰুষ দুজনাৰ আবিৰ্ভাৱ মহোৎসৱ দুভাগীত আৰু জন্মাষ্টমী আমাৰ ভগৱন্তৰ কৃষ্ণৰ জন্মাষ্টমী দিনাখন অকল এই 3 দিনত ভগৱন্তৰ নাম ল'লে নহ'ব সকলো সময়তে ভগৱন্তৰ নামটো ভগৱন্তৰ চৰণত ভকতে সমৰ্পিত কৰি ৰাখিব লাগিব নাম লৈ লৈ যে ক শব্দে কৃষ্ণ কথা কহয় সততে ত শব্দে তনু অৰ্পে কৃষ্ণ চৰণতে তনু মানে শৰীৰ শৰীৰবিলাক ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগিব শৰীৰবিলাক কাৰ কাৰ শৰীৰ আপুনি এখন গৃহবাসী হৈ আছে আপোনাৰ গৃহত আপোনাৰ উপৰিও আপোনাৰ পত্নী আছে আপোনাৰ পুত্ৰ পৰিবাৰ আছে আৰু পুত্ৰ থাকিলে সকলো থাকিব বুৱাৰী থাকিব নাতি থাকিব বিয়ৈ থাকিব বিয়নী থাকিব এখন ভৰা সংসাৰ ভকতৰ থাকে তেতিয়া কি হ'ব যে ত শব্দে তনু অৰ্পে কৃষ্ণ চৰণতে এই তনু এই শৰীৰবিলাক ভগৱন্তৰ চৰণত আমি প্ৰত্যেক দিনে সমৰ্পিত কৰিব লাগিব ত শব্দে তনু অৰ্পে কৃষ্ণ চৰণতে ভাগৱতেতো তাতকৈ আগলৈকৈ কৈছে কেনেকৈ অৰ্পণ কৰিব লাগে তাৰ উপায়টো শিকাই দিছে ভাগৱতৰ 11 স্কন্ধত মহাপুৰুষ গুৰুজনে কি বুলি কৈছে যে আপোনাৰ প্ৰিয় গন্ধ পুষ্প আদি যত নিবেদয় সমস্তে গোবিন্দ চৰণত আপোনাৰ ভাল ভাল বস্তুবিলাক সব ভগৱন্তৰ চৰণত সমৰ্পিত কৰিব লাগিব নিবেদয় সমস্তে গোবিন্দ চৰণত পুত্ৰ পত্নী সবাকে সেৱক কৰি দেয় আপোন প্ৰাণকো কৃষ্ণ পাৱত অৰ্পয় যেতিয়া আমি গুৰুগৃহত শিৰ থৈ পুৱা সন্ধ্যা আমি যেতিয়া উপাসনা কৰোঁতে আমি প্ৰত্যেক দিনে এই কামটো কৰি থাকিব লাগিব পুত্ৰ পত্নী এইবিলাকক ভগৱন্তৰ চৰণত সমৰ্পিত কৰিব লাগিব তাৰ উপৰিও নিজৰ প্ৰাণটো ভগৱন্তৰ চৰণত সমৰ্পিত কৰিব লাগিব যে প্ৰভু এইবিলাক বস্তু একেবাৰে অশাশ্বত এইবোৰ একেবাৰে সত্য নহয় তুমি কিছুদিনৰ বাবে মোক ইহঁতৰ লগত সম্পৰ্ক ঘটাই দিছা গতিকে তোমাৰ কেতিয়া কাক প্ৰয়োজন হ'ব মই এইটো নাজানো গতিকে প্ৰভু মই তোমাৰ চৰণত সমৰ্পিত কৰিছোঁ এই বুলি পুত্ৰ পত্নীক সমৰ্পিত যদি আমি কৰোঁ তেতিয়াহ'লে এই 3 তাপময় সংসাৰখনত তেতিয়া আমাৰ কি হ'ব এই তাপবিলাক সহ্য কৰিবলৈ আমি এটা শক্তি ভগৱন্তই দিব আমি শক্তি পাম এই তাপ কোনবিলাক কোনোবা বাপেক থাকোঁতে পুত্ৰৰ মৃত্যু হৈছে স্বামী থাকোঁতে পত্নীৰ মৃত্যু হৈছে কেতিয়াবা পত্নী থাকোঁতে স্বামীৰ মৃত্যু হৈছে কেতিয়াবা আকৌ গৰ্ভস্থ সন্তান থাকোঁতেই মাকৰ বাপেকৰ মৃত্যু হৈছে জন্ম হৈ বাপেকৰ মুখ দৰ্শন কৰিবলৈ পোৱা নাই এইবিলাক তাপ নহয় জানো এই তাপবিলাক সহ্য কৰাৰ এইটো উপায় হ'ল যে যদি আমি প্ৰত্যেক দিনেই ভগৱন্তৰ চৰণত অন্তৰৰ পৰা প্ৰকৃত পক্ষে আমাৰ চিত্তৰ পৰা যদি ভগৱন্তৰ চৰণত ইহঁতক অৰ্পণ কৰি থাকোঁ তেতিয়াহ'লে কি হ'ব আমি দুখ তাপ সহিব পাৰিম যে ক'ব পাৰিম সান্তনা লহিব পাৰিম প্ৰভু যে মই বুজিছিলোঁ এইবিলাক একেবাৰে অশাশ্বত সেইকাৰণে প্ৰভু তোমাৰ এই সত্য মই বুজি প্ৰত্যেক দিনেই তোমাক উপাসনা কৰোঁতে ইহঁতক তোমাৰ চৰণত মই সমৰ্পিত কৰি ৰাখিছিলোঁ এতিয়া প্ৰভু তোমাৰ প্ৰয়োজন হ'ল তুমি লৈ গুচি গ'লা আৰু মোৰনো তাত বিষাদ কৰিবলৈ কি আছে তেতিয়াহে তেনেকুৱা পৰ্যায়তহে ভকতে এই দুখ তাপবিলাক সহ্য কৰিব পাৰিব এতিয়া তনু অৰ্পণ কৰাৰ অৰ্থটো সেইটোৱেই ত শব্দে তনু অৰ্পে কৃষ্ণ চৰণতে কৃষ্ণৰ চৰণত সেইকাৰণেই আমি এই সম্বন্ধ বিশেষক বা এই শৰীৰবিলাকক আমি অৰ্পণ কৰিব লাগে তাৰপিছতে ক'লে এহি 3 অক্ষৰেহে হয় ভকত এই 3টা আখৰেহে ভকত হয় অৰ্থাৎ ভটোৱে ভগৱন্তক বুজালে কৃষ্ণক বুজালে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কৃষ্ণক বুজালে কটোৱে কৃষ্ণৰ চৰণত শৰীৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰাটো বুজালে অহৰ্নিশে সকলো সময়তে আৰু তটোৱে সেইজন কৃষ্ণৰ চৰণতে সম্বন্ধবিলাক অৰ্পণ কৰাটো বুজালে যিজনে কৰে এহি 3 অক্ষৰে হয় ভকত এই 3টা তাৎপৰ্যৰ দ্বাৰাহে ভকত নামৰ যোগ্য হয় এহি 3 অক্ষৰেহে হয় ভকত কৃষ্ণক সেৱিয়া ভক্ত হয় শকত কৃষ্ণক সেৱা কৰি কৰি ভকত শকত হয় শকত মানে আধ্যাত্মিকভাৱে পুষ্ট হয় স্পিৰিচুৱেলি ফেট হৈ যায় আধ্যাত্মিকভাৱে পুষ্ট হয় এই শৰীৰটো বাঢ়ি যোৱা কথাটো কোৱা নাই
এই তিনিটা আখৰেৰে তেনেকৈ যদি আমি জীৱনটোত পৰিক্ৰমাটো পাৰ কৰিব পাৰোঁ তেনেহ'লে কৃষ্ণত ভক্তি আমাৰ বাঢ়ি যাব বুলি মহাপুৰুষে নিজ মুখে কৈছে। এই তিনিটা কাম যিজনে কৰে সেইজনেহে ভগৱন্তৰ নিজৰ ভকত। যিজনে কেৱল ভগৱন্তৰ গুণানুকীৰ্তন কৰে, যিজনে কেৱল ভগৱন্ত কৃষ্ণকে ভগৱন্ত বুলি গোটেই জীৱন জুৰি ভাবে, আৰু যিজনে কেৱল সেই ভগৱন্ত কৃষ্ণৰ চৰণতে শৰীৰসমূহ অৰ্পণ কৰে। প্ৰভু সমস্ত আমি ভকতৰ সংগত এইবিলাক শিকা কথা আপোনাসৱৰ আগত ব্যক্ত কৰিছোঁ। তাৰ মানে অৰ্থ এইটো নহয় বা আমি জানিবও নিবিচাৰোঁ। এতিয়া এইটো এটা চিন্তাৰ খোৰাক এটা আপোনালোকক দিছোঁ। ভকত বুলি ক'লে আচলতে আমি কি বুজো? যে আমি যেতিয়া নিজে নিজে মিলাই চাওঁ প্ৰকৃততে আমি এই তিনিটা কামতে সীমাবদ্ধ কৰি আমাৰ জীৱনটো ভকতীয়া জীৱনটো ৰাখিছোঁ নে নাই ৰখা। যদি ৰাখিছোঁ তেনেহ'লে আমিও ভগৱন্তৰ নিজৰ ভকত হ'বগৈ পাৰিম। আৰু সেইজন ভকতক ভগৱন্তই কিমান ভাল পায়, সেইজন নিজৰ ভকতক ভগৱন্তই কিমান ভাল পায়, ভক্তি ৰত্নাৱলীত এই কথাটো কৈছে যে প্ৰিয় সখী অৰ্জুনৰ আগত নামৰ মহিমা ব্যক্ত কৰিবলৈ গৈ ভগৱান কৃষ্ণই কিমান ভাল পায় সেই কথাটো কৈছে। কি বুলি কৈছে? নিজৰ নামৰ মহিমা ব্যক্ত কৰি কৈছে যে ইটো কৃষ্ণ নামতো মহিমা আছে যত, সবে কহি বাকতাক নুহিকে যুগুত। যে এইজন মোৰ এই কৃষ্ণ নামটোৰ মহিমা যে কিমান বলবীৰ্যশালী, কিমান মহিমাযুক্ত, এই নামটোৰ মহিমাকৈ কোনেও অন্ত কৰিব নোৱাৰে। সবে কহি বাকতাক নুহিকে যুগুত, কোনেও এই নামটোৰ মহিমাকৈ অন্ত কৰিব নোৱাৰে। আনকি মই নিজেও কৃষ্ণ হৈ মোৰ নিজৰ কৃষ্ণ নামৰ মহিমা সখী তোমাৰ আগত কৈ অন্ত কৰিব নোৱাৰো। তাৰ পিছৰ শাৰীত সেইকাৰণে ক'লে কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা, এতেকে নকৰিলো কৃষ্ণ নামৰ মহিমা। মোৰ এই কৃষ্ণ নামটো যে কিমান বলবীৰ্যশালী, কিমান মহিমাযুক্ত, মই নিজে কৃষ্ণ হৈও তাৰ মহিমা কৈ অন্ত কৰিব নোৱাৰো সখী। সেইকাৰণে তোমাৰ আগত মই মোৰ নামটোৰ মহিমা বিস্তৃতভাৱে ক'বলৈ বিচৰা নাই। আৰু এটা উদাহৰণৰ পৰা নামৰ মহিমাটো বুজিব আমি পাৰোঁ। ৰামচন্দ্ৰ হ'ল পুৰুষোত্তম, ৰামচন্দ্ৰ হ'ল জগতৰ ঈশ্বৰ। সীতা মাতৃক উদ্ধাৰ কৰিবলৈ যাওঁতে ৰামচন্দ্ৰই বান্দৰ সেনাবিলাকক লগত লৈ সাগৰত সেতু বন্ধন কৰিছিলে। কিন্তু ৰামৰ ভক্ত হনুমানে কি কৰিছিলে? ৰামৰ এটা নাম ল'লে, জয় শ্ৰীৰাম বুলি ক'লে, আৰু সাগৰখন দেও মাৰি পাৰ হৈ গুচি গ'ল। যিটো ভগৱন্তই কৰিব পাৰিব লাগিছিলে, কিন্তু ভগৱন্তই সেইটো কাম নকৰিলে, বা কৰিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন মই নকওঁ, কিন্তু ভগৱন্তই সেইটো কাম কৰা নাই, ৰামচন্দ্ৰই সেই কামটো কৰা নাই। অৰ্থাৎ ৰামৰ ভক্ত হনুমানেহে সেই কামটো কৰি দেখুৱালে। ৰামতকৈ ঐশ্বৰিক শক্তি ৰামৰ নাম লৈ কৰি দেখুৱালে। সেইকাৰণে নামতকৈ ভগৱানতকৈ ভগৱানৰ নাম শ্ৰেষ্ঠ। আৰু সেই কথাটো ভগৱান কৃষ্ণইও অৰ্জুনৰ আগত স্বীকাৰ কৰিছে। কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা, এতেকে নকৰিলো কৃষ্ণ নামৰ মহিমা সখী। সেইকাৰণে মই তোমাৰ আগত কৃষ্ণ নামটোৰ মহিমা ক'বলৈ মই বিচৰা নাই, বিস্তৃতভাৱে বিচৰা নাই। তাৰ পিছৰ ঠাইতে কিন্তু বৰ ডাঙৰ কথা এটা ভগৱন্ত গুৰুক মানে ভগৱন্ত কৃষ্ণই অৰ্জুনৰ আগত কৈছে, কৃষ্ণ কৃষ্ণ উচ্চৰে নভজে দেৱ আন। চাব দেই প্ৰভু মস্ত অকণমান মানে কি অবজাৰ্ভ কৰিব, সূক্ষ্মভাৱে লক্ষ্য কৰিব। তাত কৈছে যিজনে মোৰ নামটো কৃষ্ণ কৃষ্ণ বুলি উচ্চাৰণ কৰি থাকে, অৰ্থাৎ লৈ থাকে, কীৰ্তন কৰি থাকে, যিজন কেনেকুৱা হ'ব লাগিব? নভজে দেৱ আন, মোৰ বাহিৰে বেলেগ দেৱতাত কোনোদিন ভজনা কৰিব নালাগিব। কৃষ্ণ কৃষ্ণ উচ্চৰে নভজে দেৱ আন। শুনা সখী কহু তাক কৰো যেন মান। সখী শুনাচোন, তাক মই কিমান ভাল পাওঁ, তাক মই কিমান মান কৰোঁ। তেনেকুৱা এজনে যদি মনে মনে কৃষ্ণ বোলে যদি বাৰে কত, যিজনে কেৱল মোৰ নামটো লৈ থাকে, কৃষ্ণ কৃষ্ণ বুলি মোক উচ্চৰি থাকে, মোৰ বাহিৰে বেলেগ কোনো দেৱতাক ভজনা নকৰে, বেলেগ দেৱতা থকা গৃহলৈ নাযায়, বেলেগ দেৱতাৰ মোৰ বাহিৰে বেলেগ দেৱতাৰ মূৰ্তি ভক্তিভাৱেৰে দৰ্শন নকৰে, ভক্তিভাৱেৰে সেৱা নকৰে, মোৰ বাহিৰে বেলেগ দেৱতাৰ পূজা অৰ্চনা চলি থকা তালৈ গৈ তাৰ প্ৰসাদ কাহানিও গ্ৰহণ নকৰে, তেনেকুৱাজনেও যদি মোৰ নামটো দুবাৰ মানুহ যদি লয়, মনে মনে কৃষ্ণ বোলে যদি বাৰে কত, তথাপি সদায় ভ্ৰমো তাহাৰ লগত। সখী তথাপিতো কি কৰোঁ? মই তাৰ পাছে পাছে সদায় ঘূৰি ফুৰো। কিবা এটা আশা বাঞ্ছা কৰিও যদি লৈছে, মনে মনে কৃষ্ণ বোলে, কিবা এটা আশা কৰিও যদি কেনিবা যাবৰ সময়ত যে প্ৰভু আজি ওলাইছো আৰু
সেই বুলি ভগৱন্তৰ নামটো লৈ যেনিবা ওলাই গ'ল, কিবা এটা কাৰণে গৈছে, কাৰোবাক লগ পাবগৈ লাগিব বা কাৰোবাৰ পৰা কিবা এটা পাব লগা আছে, কাৰোবাক দিব লগা আছে, সেইটো ভগৱন্তই পূৰ কৰি দিব। মনে মনে কৃষ্ণ বোলে যদি বাৰকত, তথাপি সদায়ৰ ভ্ৰমো তাহাৰ লগত, তথাপিতো সখী মই তাৰ পাছে পাছে ঘূৰি ফুৰো। তাৰপিছতে কৈছে, হে কৃষ্ণ কৃষ্ণ বুলি স্মৰে প্ৰেম ভাৱে, হে কৃষ্ণ কৃষ্ণ বুলি স্মৰে প্ৰেম ভাৱে, তাৰ পাছে ভ্ৰমু চক্ৰ ধৰি ভূমি পাৱে। যিজনে হে কৃষ্ণ বুলি প্ৰেম ভাৱে ভক্তি কৰি আছে, উৰেটো জীৱন ভক্তি কৰি আছে। এতিয়া সপ্ৰেম ভক্তিযুক্ত ভক্তৰ লক্ষণখিনি পাছত ক'বগৈ। সেইজন কেনেকুৱা ভকত? যিজন সপ্ৰেম ভক্তিযুক্ত। স শব্দটোৱে যুক্ত হৈ থকা বুজায়। সপ্ৰেম মানে প্ৰেমযুক্ত ভক্ত। প্ৰেমযুক্ত ভক্তি কৰা ভক্তৰ লক্ষণখিনি পাছত বৰ্ণনা কৰিছে। ভাগৱততো সপ্ৰেম ভক্তিযুক্ত ভক্তৰ লক্ষণ বহুত বৰ্ণনা কৰি থৈছে। কি বুলি কৈছে? যে বাক্য গদ গদ কৰে প্ৰেমৰ ভৰত, দ্ৰৱে চিত্ত স্মৰি মূৰ মহিমা মনত। যিজনে লাখে লাখে ভগৱন্তৰ বাণী মুখেদি ওলাই আহে, বাক্য গদ গদ কৰে প্ৰেমৰ ভৰত, হৃদয়ত ভগৱন্তৰ প্ৰেমৰ ভৰত, মুখেদি ভগৱন্তৰ নাম লাখে লাখে অনৰ্গল যাৰ ওলাই থাকে। বাক্য গদ গদ কৰে প্ৰেমৰ ভৰত, দ্ৰৱে চিত্ত স্মৰি মূৰ মহিমা মনত। ভগৱন্তে কৈছে, যাৰ মোৰ মহিমা চিত্তত স্মৰণ কৰি যাৰ চিত্তখন একেবাৰে বিগলিত হৈ যায়, গলি পমি যায়, দ্ৰৱে চিত্ত স্মৰি মূৰ মহিমা মনত, ভকতৰ বৈষ্ণময়ী সেনয় আকলি, পৰম আনন্দে হাসি তোলে খলখলি। যে মই যে ভকতক খুব ভাল পাওঁ, মই যে ভকতৰ বৈশ্য, মই যে ভকতৰ পাছে পাছে ঘূৰি ফুৰো, এই কথাটো সেইজন ভকতে সপ্ৰেম ভক্তিযুক্ত ভকতজনে জানি পাছলৈ ঘূৰি চাই যেতিয়া দেখে ভগৱন্ত পাছে পাছে আহি আছে, তেতিয়া কি কৰে? পৰম আনন্দে হাসি তোলে খলখলি। খুব শব্দ কৰি হ শব্দে হাঁহি দিয়ে, চিঞৰি উচ্চ কৰি হাঁহে। পৰম আনন্দে হাসি তোলে খলখলি, হাঁহিলে। তাৰপিছতে আকৌ কান্দে। কান্দে কি বুলি? এটকাল ভৈলো তজু সেৱাই বঞ্চিত, এহি বুলি সুকে আতি কান্দে কদাচিত। প্ৰভু ঐ, মোৰ ইমান দিন এনেই গ'ল, ইমান দিন মই এনেই পাৰ কৰিলো, ইমান দিন তোমাৰ সেৱাত প্ৰভু মই বঞ্চিত হৈ ৰলো। এইবোৰ আকৌ নাচে। মায়া এইবিলাকে কিন্তু সততে এৰা নিদিয়ে। তেনেকুৱা অৱস্থা প্ৰাপ্ত যেতিয়া হ'বগৈ ভকতজন, তেতিয়াহে কি হ'ব? গুছে লজ্জা আদি মায়া এৰি হুৱে দূৰ। তেতিয়াহে লাজ মায়া এইবিলাকে ভকতক এৰা দিব বুলি মহাপুৰুষে বাণী দিছে। এহিমত ভাবজাৰ মিলিল প্ৰচুৰ, গুছে লজ্জা আদি মায়া এৰি হুৱে দূৰ। মুকুতিটো অধিক আনন্দ আশী মিলে, জগতো পবিত্ৰ হুৱে তাহাংক দেখিলে। গতিকে তেওঁ জীৱন্ততে এই মহাপুৰুষে কোৱা মুক্তিত নিস্পৃহ যিটো, সেই তেনেকুৱা ভক্তলৈ ৰূপান্তৰ হ'ব। জীৱন্ততে মুক্তিতকৈও অধিক আনন্দৰ গৰাকী হ'ব। মুকুতিটো অধিক আনন্দ আশী মিলে, জগতো পবিত্ৰ হুৱে তাহাংক দেখিলে। গোটেই জগতখনে তেওঁ যেনি যেনি যাব, গোটেই জগতখনকে পবিত্ৰ কৰি ফুৰিব। তেওঁৰ সংস্পৰ্শ, তেওঁৰ সান্নিধ্য যি যি পাব, সকলোকে তেওঁ পবিত্ৰ কৰি ফুৰিব। আনকি তেওঁ যেইফালে যদি হলগুৰি বাকী এই গাঁও ৰাস্তাৰ মাজেদিও যদি তেওঁ পাৰ হৈ গৈছে, তেওঁ তেতিয়াহ'লে কি কৰিছে? ইয়াৰ বায়ুৰ পাপবিলাকো নাশ কৰি পবিত্ৰ কৰি যাব পাৰে বুলি মহাপুৰুষে কীৰ্তনত বাণী দিছে। বায়ুৰ পাপো নাইকিয়া কৰি দিব পাৰি, ইমানেই শক্তি। গতিকে সেইজনে হ'ল মুক্তিটো নিস্পৃহ ভক্তি। এতিয়া পাছৰটো কৈ শেষ কৰি দিওঁ যে মনে মনে কৃষ্ণ বোলে যদি বাৰে কত, তথাপি সদায় ভ্ৰমু তাহাৰ লগত, হে কৃষ্ণ কৃষ্ণ বুলি স্মৰে প্ৰেম ভাৱে, তাৰ পাছে ভ্ৰমু চক্ৰ ধৰি ভূমি পাৱে। তাৰ পাছে পাছে কেনেকুৱা? হে কৃষ্ণ বুলি যিজনে হাঁহিব কান্দিব, ভগৱানক দেখি নাচিব, তেনেকুৱাজনে কি কৰিব? তেনেকুৱাজনক দেখিলে ভগৱন্তই কি কৰে? চক্ৰখন লৈ ভূমিয়ে ভূমিয়ে, মাটিয়ে মাটিয়ে, তাৰমানে তাৰ পাছে ভ্ৰমু চক্ৰ ধৰি ভূমি পাৱে। মানে চৰণ চলাই মাটিয়ে মাটিয়ে খালী ভৰিৰে চক্ৰখন লৈ সেইজন ভকতৰ পাছে পাছে ভগৱন্ত ঘূৰি ফুৰো বুলি কৈছে। তেতিয়াহ'লে চাওকচোন, ভগৱন্তইতো ইচ্ছা কৰিলে আকাশী পথেদিও আহিব পাৰে। কেতিয়াবা আমি পাওঁ নহয় ভাগৱতত আকাশী বাণী কৰিছে। নাৰদৰ পূৰ্বজন্ম কথনত আমি দেখিলো, যেতিয়া নাৰদ নামৰ সেই সৰু ল'ৰাটি, নাৰদ নাছিলে দাসীৰ পুতেক,
সেই শিশু অশ্বত্থৰ তলত স্নান পান কৰি যেতিয়া ভগৱন্তক চিন্তা কৰিছিলে তেতিয়া ভগৱন্ত আকাশী পথে দি আহিছিল আকাশী পথে দি আহি আকাশী বাণী কৰি গুচি গৈছিলে কিন্তু এইজনক ইমানেই ভাল পায় তেওঁ হেলিকপ্টাৰখন ঘূৰাৰ নিচিনাকৈ ওপৰে ওপৰেও ঘূৰি ফুৰিব পাৰে নুঘূৰে পাছে পাছে আহে বুলি কৈছে মহাপুৰুষে বাণী দিছে এইটো ভক্তি ৰত্নাৱলীত কৈছে মহাপুৰুষ মাধৱদেৱে যে তাৰ পাছত মই কেনেকৈ যাওঁ চক্ৰখন ধৰি মাটিয়ে মাটিয়ে চৰণ চলাই খোজ কাঢ়ি কাঢ়ি ঘূৰি ফুৰো বজাৰলৈ গ'লে বজাৰলৈ যাওঁ পথাৰলৈ গ'লে বিল এখনৰ মাজেদি পাৰ হৈ গ'লে মই পাছে পাছে বিলখনৰ মাজেদি পাৰ হৈ যাওঁ তাৰ অৰ্থটো সেইটোৱে নহয় জানো তাৰ পাছে ব্ৰহ্মচক্ৰ ধৰি ভূমি পাৱে কৃষ্ণ কৃষ্ণ বুলন্তে শৰীৰ ৰোমাঞ্চিত পাছৰ পদটো দেই সেইটো পদৰ লগতে পাছৰ পদটোত ভক্তি ৰত্নাৱলীত লিখিছে কৃষ্ণ কৃষ্ণ বুলন্তে শৰীৰ ৰোমাঞ্চিত যি কৃষ্ণ কৃষ্ণ বুলি কওঁতে তাৰ গাটো শিহৰিত হয় আমাৰ গাটো শিহৰিত হয় জানো আমাৰ গা শিহৰিত কেতিয়া হ'ব ক'বা মানে দুৰ্গম ঠাই এডোখৰ পাৰ হ'ব লগা হ'লে ৰাতি মান্দুনো নোহোৱা ধৰি ল'লো এই দলংখনৰ ওচৰতে সেইডোখৰতে মানুহ নাই সেইডোখৰ পাৰ হওঁতে সিফালে জৰককৈ উঠিলে আমাৰ গা নোম দাং খাব কিন্তু নহয় ভগৱন্তৰ নাম ল'লে শিহৰিত হ'ব লাগে কৃষ্ণ কৃষ্ণ বুলন্তে শৰীৰ ৰোমাঞ্চিত নেত্ৰৰ লোটক জৰে দ্ৰৱ হুৱে চিত্ত ভগৱন্তৰ নাম লওঁতে দুচকুৰে দুধাৰি চকু পানী বৈ আহিব লাগে যিটো নাৰদৰ হৈছিলে প্ৰহ্লাদৰ হৈছিলে বা তেনেকুৱা উচ্চস্তৰীয় ভকতসকলৰ মাজত সেইটো আমি দেখা পাইছোঁ যে ভগৱন্তৰ নাম ল'লে গা শিহৰিত হ'ব লাগে দুচকুৰে দুধাৰি চকু পানী ওলাব লাগে নেত্ৰৰ লোটকত জৰে দ্ৰৱ হুৱে চিত্ত আৰু চিত্তখন একেবাৰে দ্ৰৱীভূত বিগলিত হৈ যাব লাগে চিত্তখন যে আমাৰ খুব কঠোৰ বা কঠিন এই কঠিন চিত্তখন একেবাৰে নৰম হৈ যাব লাগে নেত্ৰৰ লোটকজৰে দ্ৰৱ হুৱে চিত্ত ভকতিৰ আনন্দত আনন্দ হৃদয় সিজনত গৈলো জানা আপুনি বিক্ৰয় প্ৰিয় সখী অৰ্জুনৰ আগত কৈছে যাৰ হৃদয়খন ভকতিৰ আনন্দত সদায় আনন্দিত হৈ থাকে সখী সেইজনতে মই একেবাৰে বিক্ৰী গলো বুলি জানিবা বিক্ৰী গলো মানে কি যেহি বোলে সেহি কৰো যেন নিজৰ ৰাখে যেনিবা আপোনালোকৰ ঘৰত কোনোবা আপুনি কাম কৰা মানুহ এজন ৰাখিছে দৰমহা হিচাপত আপুনি যদি তাক যিটো কৰিবলৈ কয় সেইটোৱে নকৰিব জানো বিক্ৰী হোৱা অৰ্থ সেইটোৱে বোলে যাচোন ভাই কঠীয়ানিত গোবৰ ভাৰ পেলাই থৈ আগে যা আহোঁতে তই আকৌ সুদা পাচিযোৰ লৈ নানিবি দেই সেই ঢাপটোৰ পৰাই চপৰা কেইটামান কাটি লৈ আনিবি এতিয়া বাৰিষা গোহালিটোত দিবলৈ লাগিব গৰুৱে খচিব সি গোবৰ পেলালে গোবৰ পেলাই তাৰপিছত আহোঁতে আকৌ সেই চপৰা দুটামান লৈ আনিলে চব কৰে যে গতিকে ভগৱন্ত কৃষ্ণই কৈছে মই তেনেকুৱা পৰ্যায়লৈ নামি যাওঁ মোৰ ভক্তজনৰ ক্ষেত্ৰত মই সেইটো পৰ্যায়লৈ নামি যাওঁ যিটো মহাপুৰুষ মাধৱদেৱে কৈছে নিজ ভকতৰ বৈশ্য যে ভকতজনৰ বৈশ্য হ'লে কি হয় তেনেকুৱা এটা অৱস্থালৈ ভগৱন্ত নামি যাওঁ বুলি কৈছে নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যাদুপতি গতিকে মই সেইজন যদুপতি কৃষ্ণকে মই ভজনা কৰিছোঁ বুলি মহাপুৰুষে ঘোষা শাস্ত্ৰ ভাগৰ প্ৰথমতেই লিখি ঘোষা ভাগ আৰম্ভ কৰিছে।